ৱাৰ্ড নম্বৰ 11 আৰু 12 দুটা ৱাৰ্ডৰ চলি আছে। হয়, দুটাই চলি আছে। ভোটাৰ সংখ্যা আমাৰ 11ত আছে 1100 আৰু 12 নম্বৰত আছে প্ৰায় 1200। এতিয়া 11 নম্বৰত মানে পুলিং হৈছে 55 55% মানে 55% পুলিং হৈছে। গতিকে ভোটাৰ ৰাইজে শান্তিপূৰ্ণভাৱে ভোট মানে প্ৰদান কৰি আছে। গতিকে ভোটৰ পাৰ্চেণ্টেজটো বৰ্তমান সময়লৈকে ভালেই হৈ আছে, যিহেতু আৰু সময় আছে। গতিকে আহিব ৰাইজ, গতিকে খুবেই ভাল লাগিছে। আৰু আমাৰ বিজেপি দলৰ প্ৰতি ৰাইজৰ যি উৎসাহ বা উদ্দীপনা, গতিকে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে নিজে ওলাই আহিছে, সুন্দৰভাৱে ভোট মানে প্ৰদান কৰি আছে। গতিকে ভোটৰ সঁহাৰি ভাল, খুবেই ভাল হৈ আছে। যথেষ্ট উন্নয়ন হৈছে, যিহেতু এগৰাকী কৰ্মদক্ষ আৰু এগৰাকী আমাৰ মানে নেতৃত্ব দিব পৰা গোলাঘাট সমষ্টিৰ এগৰাকী বিধায়িকা তথা আমাৰ অসম চৰকাৰৰ মাননীয় বিত্তমন্ত্ৰী অজন্তা নেওগ বাইদেউৰ নেতৃত্বত খুব সুন্দৰভাৱে আমাৰ বিজেপি দলটো আগবাঢ়ি আছে। গতিকে উন্নয়ন যথেষ্ট কৰিছে বাইদেৱে, গোলাঘাট সমষ্টিটোত যথেষ্ট উন্নয়ন কৰিছে। গতিকে সেই উন্নয়নৰ পক্ষত ৰাইজে নিশ্চয় ভোট দিব। বিৰোধীও সবল নেতৃত্ব প্ৰদান কৰি আছে। মানে কিমান শতাংশ নিশ্চিত বুলি ভাবে যে গোলাঘাটত অজন্তা বাইদেউ জিকাটো নিশ্চিত বুলি? গোলাঘাটততো বাইদেউ 100% জিকিব, জিকাটোতো জিকিবই, কিন্তু হয়তো ভোটৰ ব্যৱধান থাকিব, কিন্তু যথেষ্টখিনি পাৰ্চেণ্টেজ ভাল হ'ব বুলি আমি আশা কৰিছোঁ। গতিকে বিৰোধীৰ কোনো উন্নয়ন নাই, বিৰোধীৰ কোনো ইছ্যু নাই। গতিকে বিৰোধী যদি পক্ষত ভোট পৰে তেতিয়াহ'লে আৰু এটা মানে হাস্যকৰ কথাহে হ'ব বৰ্তমান সময়ত। তেওঁলোকক আমি স্বাগতম জনাইছোঁ যে তেখেতলোকে যাতে এখন সুস্থ সবল আমাৰ চৰকাৰ গঠন কৰে। গতিকে প্ৰত্যেকজন ভোটাৰে যাতে এজন মানে সুদক্ষ নাগৰিক হওক, সবলভাৱে এখন চৰকাৰ গঠন কৰক। গতিকে সেইখিনি আশা কৰিছোঁ। আৰু তেওঁলোকে বিবেকেৰে ভোট দিব, গতিকে কোনো আৱেগৰ ভোট নাথাকে আমাৰ নতুন প্ৰজন্মৰ মাজত। গতিকে সুন্দৰভাৱে আমাক আঁকোৱালি ল'ব বুলি আমি আশা কৰিছোঁ বিজেপি দলটো।